যোনে যোনে গুৱাহাটী ইউনিভাৰ্চিটিত পিজি কৰিম বুলি ভাবি আছে মানে এম এ এম কম বা এম এছ চি তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ এতিয়া তেওঁলোকৰ অনলাইন এপ্লিকেশ্যন চলি আছে আৰু যদি তোমালোকে এপ্লাই কৰিব বিচাৰা তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকা কেনেকৈ এপ্লাই কৰিব লাগে কি লাগে ডিটেইলছ সকলোখিনি ক'ম আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ফেচবুকক চাই আছা তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'বলৈ একদম নাপাহৰিবা এতিয়া চোৱা প্ৰথমতে চাওঁ আমি পি জি কৰ্চ মানে কি পৰে ইয়াত এম এ এম কম এম এছ চিৰ পৰা আদি কৰি গোটেইখিনি কৰ্চে পৰে যোনখিনি আমি পি জি বা পষ্ট গ্ৰেজুৱেশ্যন কৰ্চ বুলি কোৱা হয় এপ্লাই কৰোঁতে পাৰ ছাবজেক্ট 800 টকাকৈ দিব লাগিব মানে তুমি কোনটো ছাবজেক্টত এম এ কৰিবা বা এম এছ চি কৰিবা মানে পি জি কৰিবা সেইটো ছাবজেক্টত তুমি 800 টকাকৈ দিব লাগিব এক্সাম কেতিয়া হ'ব এক্সাম হ'ব 3 জুলাই 4 আৰু 5 3 4 5 জুলাই তোমালোকৰ পৰীক্ষা হ'ব তেতিয়া এক্সাম এয়া লাষ্ট ডেট কেতিয়া লাষ্ট ডেট হৈ গ'ল তোমালোকৰ 15 জুলাই আজি হৈ গ'ল 9 জুলাই 15 জুলাই তোমালোকৰ লাষ্ট ডেট ইয়াৰ পিছত যেতিয়া চাবলৈ যাম আমি ক্ৰাইটেৰিয়া কি আছে মানে কোনে কোনে এপ্লাই কৰিব পাৰিব যেনে ইয়াত প্ৰথমতে দিয়া আছে যে ষ্টুডেণ্ট হু কেণ্ডিডেটছ হু এপিয়াৰিং ইন দ্য 6th চেমিষ্টাৰ অফ বি এ বি এছ চি বি কম বা বিভকেশ্যনেল তাৰপিছত এক্সামিনেশ্যন 2026 আৰু ৱেইটিং ফৰ দ্য ৰিজাল্ট আৰু এলিজিবল টু তেনেকৈ কৈছে যে মানে ইয়াত এইটোৱে কৈছে যে তোমালোকে যোনে যোনে এইবাৰ বি এ বি এছ চি বি কম কৰিলা মানে তোমালোকৰতো এতিয়ালৈকে এক্সামটো দিলা কিন্তু ৰিজাল্ট দিয়া নাই তোমালোকে এপ্লাই কৰিব পাৰিবা তোমালোকে খালি এপিয়াৰিং বুলি দিব লাগিব তাত আৰু কোনে কোনে পাৰিবা যোনখিনিয়ে পাৰিবা মানে যোনে অলৰেডি পাছ আউট হ'ল তেওঁলোকেও পাৰিবা খালি তোমালোকৰ খালি 55%তকৈ অধিক মাৰ্কছ লাগিব গ্ৰেজুৱেশ্যন তাৰপিছত ইয়াত দিয়া আছে কি ফৰ ইচ পি জি ষ্টুডেণ্টছ এ কেণ্ডিডেট হেজ টু পে এণ্ট্ৰেন্স ₹800 উইল বি ছাবচিকুৱেণ্টলি ইনক্ৰিজিং এক্সাম্পল ফৰ 2 প্ৰগ্ৰেমছ দ্য এণ্ট্ৰেন্স এক্সাম ফি উইল বি 1600 যদি তোমালোকে দুটা প্ৰগ্ৰেমৰ কাৰণে এপ্লাই কৰিছা তেতিয়াহ'লে তোমালোকৰ এইটো হ'ব 1600 টকা মানে 800 দুগুণ 16 যদি তিনিটাৰ কাৰণে কৰিছা তেতিয়াহ'লে 2400 তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব আৰু তোমালোকে অনলাইনৰ যোগেদি এইটো পে' কৰিব পাৰিবা আৰু যদি এপ্লাই নিজে কৰিব নোৱাৰা তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰা এইটো হ'ল মোৰ ফোন নম্বৰ আমি তোমাক ধুনীয়াকৈ এইখন ফৰ্ম ফিল আপটো কৰি দিম ইয়াৰ পিছত দি আছে কেনেকৈ এপ্লাই কৰিব লাগে যোনটো অফিচিয়েল ৱেবছাইটত গৈ পেলাই গুৱাহাটী ইউনিভাৰ্চিটি তোমালোকে এইটো ফৰ্ম ফিল আপ কৰিব পাৰিবা মই সেইটোৱে কওঁ যদি তোমালোকে নিজে নোৱাৰা এপ্লাই কৰিব তেতিয়াহ'লে আমাক কণ্টেক্ট কৰা এইটো হ'ল ফোন নম্বৰ ধুনীয়াকৈ এপ্লাই কৰি দিব পাৰিম ইয়াৰ এপ্লিকেশ্যন আৰম্ভ হৈছিলে 6 জুনৰ পৰা আৰম্ভ হৈছে 15 জুনত লাষ্ট ডেট তেতিয়াহ'লে ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো প্লিজ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে ভিডিঅ'টো লাইক কাৰণ এনেকুৱা টাইপৰে ভিডিঅ'ছ আমি আনি থাকোঁ তেতিয়াহ'লে ভিডিঅ'টো ইমানেই মই দিব দিছে চাইনিং আউট